সুদীৰ্ঘ ৩১ বছৰ পাছত এটা দুৰ্ঘটনাৰ বাবে মিলন হ'ল পিতা পুত্ৰ আৰু কন্যাৰ ৩১ বছৰ পিছত পৰিয়ালৰ সৈতে মহামিলন এজন ব্যক্তিৰ দীৰ্ঘদিনৰ অন্তত পিতৃক কাষত পাই আৱেগিক পুত্ৰ কন্যা আৰু ওচৰ চুবুৰীয়া এক আৱেগ ভৰা কাহিনীৰে চাওক আমাৰ এক প্ৰতিবেদন সুদীৰ্ঘ ৩১ বছৰ পিছত এটা পৰিয়ালৰ মহামিলন ঘটিল ৩১ বছৰৰ অন্তত এটা দুৰ্ঘটনাৰ বাবে মিলন হ'ল পিতা পুত্ৰ আৰু কন্যাৰ দীৰ্ঘদিনৰ অন্তত পিতৃক কাষত পাই আৱেগিক পুত্ৰ কন্যা আৰু ওচৰ চুবুৰীয়া এইগৰাকী শোণিতপুৰ জিলাৰ চিৰাজুলিৰ জীৱন কুমাৰ সাহা 1991 চনত বিধিৰ বিপাকত বজ্ৰপাত পৰি মৃত্যু হৈছিল জীৱন সাহাৰ পত্নীৰ মৃত্যু হোৱাৰ বছৰতে ঘৰৰ পৰা এদিন 5টিকৈ পুত্ৰ কন্যাক এমুঠি আহাৰ যোগাৰ দিবৰ বাবে ব্যৱসায়জনিত কাৰণত ওলাই গৈছিল জীৱন কুমাৰ সাহা ঘৰত পুত্ৰক কৈ গৈছিল ব্যৱসায়ৰ পৰা উভতি আহোঁতে কেইদিনমান দেৰি হোৱাৰ কথা মাহাচেৰেক দেউতাক ঘৰলৈ উভতি নহাত মাতৃহাৰা কণমানিকেইটাই পৰিয়াল তথা চিনাকি লোকৰ লগত যোগাযোগ কৰি দেউতাকৰ সন্ধান কৰিছিল যদিও সফল হোৱা নাছিল বিশ্বাস কৰিছিল দেউতাক এদিন উভতি আহিব হঠাৎ যেন বিধাতাই কথাবোৰ শুনিলে ৰাজস্থানৰ ভৰপুৰৰ আপোন ঘৰ আশ্ৰমৰ পৰা দলগাঁও আৰক্ষী চকীলৈ এগৰাকী লোকৰ সবিশেষ বিচাৰি আহিল ফোন কল আৰক্ষী বিষয়াগৰাকীও তৎকালে গাঁওৰক্ষী বাহিনীৰ জৰিয়তে আৰম্ভ কৰিলে মানুহগৰাকীৰ পৰিচয় বিচৰাৰ কাম গাঁওৰক্ষী বাহিনীত আছিল জীৱন কুমাৰ সাহাৰ পৰিয়ালৰ লোক পৰিয়ালৰ লোকে জীৱনক চিনি পাই যোগাযোগ কৰিলে জীৱনৰ পুত্ৰৰ সৈতে অৱশেষত দলগাঁও আৰক্ষী চকীৰ সহযোগত ৰাজস্থানৰ ভৰতপুৰ আপোন ঘৰ আশ্ৰমত সুদীৰ্ঘ ৩১ বছৰৰ অন্তত মিলন হ'ল পিতা আৰু পুত্ৰৰ পৰিয়ালৰ লোকে এতিয়া জনোৱা মতে সুদীৰ্ঘ ৩১ বছৰ পূৰ্বে ঘৰৰ পৰা ওলাই যোৱাৰ পিছত জীৱন সাহা বহু বছৰ বৃন্দাবনত আছিল বহু বছৰ বৃন্দাবনত থকাৰ পিছত বৃন্দাবনত সংঘটিত হৈছিল এক দুৰ্ঘটনা পথৰ কাষত পৰি থকা অৱস্থাৰ পৰা হৃদয়বান লোকে আৰক্ষীৰ সহায়ত ভৰতপুৰ আপোন ঘৰ আশ্ৰমত চমজাই দিছিল জীৱন সাহাক আপোন ঘৰ আশ্ৰমৰ সুহৃদয়তাৰ বাবেই ৩১ বছৰৰ অন্তত মিলন হ'ল পিতা পুত্ৰ আৰু কন্যাৰ দেউতাৰ নাম জীৱন সাহা কেনেকা ইয়াৰ পৰা নাইকিয়া হৈ গৈছিল দেউতা কিমান বছৰ মানে ৩১ বছৰমান ৩১ বছৰ আগত হ'ব দেউতা আগে পিছে এনেকুৱা ঢেকীয়াজুলি বজাৰৰ পৰা বাহিৰত মাল আনিব যায় বা দিব যাওঁ সেনেকুৱা মানে লাষ্ট টাইম সেইটো হৈছিলে ঘটনাটো ছেম ঘটনা হৈছিলে কৈছিলে মই বাহিৰত যাম এসপ্তাহ পিছত 10 দিন পিছত আহি যাম তেতিয়াৰ পৰা দেউতাৰ নিখোজ হৈ আছিল আমি বহুত তেতিয়াৰ দিনত যেনেকুৱা সম্ভৱ আমি বিচাৰিছোঁ কিন্তু দেউতাৰ একো সম্ভৱ পোৱা নাছিলোঁ আজি ৩১ বছৰ পিছত আপোনাৰ ঘৰ আশ্ৰমৰ সহযোগত আমি আমাৰ দেউতাক পুনৰ ঘূৰাই পাইছোঁ ক'ত পালে এইটো আপোনাৰ ঘৰ আশ্ৰম যিটো ৰাজস্থান ভৰতপুৰত আছে তাৰ সহযোগত আমি দেউতাক পুনৰ উভতাই পাইছোঁ আৰু কেনেকৈ যোগাযোগ কৰিলে তেখেতে এই আশ্ৰমৰ পৰা দলগাঁও থানাত দেউতাই যি এড্ৰেছ দিছিলে দেউতাৰ নাম মাৰ নাম ভাইটিৰ নাম সেইটো যেতিয়া দিলে দলগাঁও এড্ৰেছ দিছিলে দলগাঁও এড্ৰেছ দিয়াৰ পিছত তাৰ থানাত কণ্টেক্ট কৰিলে থানাত কণ্টেক্ট কৰাৰ পিছত থানাৰ পৰা VTP ছেক্ৰেটাৰী গাঁওবুঢ়াক যেতিয়া এড্ৰেছটো দিলে তেতিয়া তাত আমাৰ খুৰাহঁত আছে চালে এইটো আমাৰ ভাই জীৱন সাহা আজি যিমান দিন আগত নিখোজ হৈ আছিল তেখেতৰ তাৰপিছত দলগাঁৱৰ পৰা আমাক ইনফৰ্ম কৰিলে আমিও গৈ যোগাযোগ কৰিলোঁ স্বাস্থ্য হয় আমাৰ দেউতা তাৰপিছত আমি গৈ দেউতাক তাৰ পৰা লৈ আহিলোঁ দেউতা ঘৰত আছে হয় ২১ বছৰৰ পিছত হয় ৩১ বছৰৰ অন্তত নিজ পিতৃক কাষত পাই এতিয়া আৱেগিক পুত্ৰ কন্যা ওচৰ চুবুৰীয়া তথা পৰিয়ালৰ সকলো ঢেকীয়াজুলিৰ পৰা হৰেণ ভূমিজ দৈনিক অগ্ৰদূত ডিজিটেল।